কৃষ্ণ, জয় গুৰু শংকৰ। ভক্তি নিজৰাৰ সমূহ বাপ বান্ধৱ আৰু আই মাতৃলৈ ভক্তিভৰা সেৱা নিবেদন কৰি আৰম্ভ কৰিবলৈ লোৱা হৈছে গীতা পাঠ। শ্ৰদ্ধাৰ শ্ৰী অতুল বৰুৱা বাপুৰ লিখনিৰে আজিৰ পাঠ আগবঢ়াইছে শ্ৰীমতী দীপাঞ্জলি বৰগোহাঁই বৰুৱাই। শ্ৰীমদ ভগৱত গীতাৰ সূচনা কৰ্মসন্ন্যাস ৩। যেহি সংস্পৰ্শজা ভোগা দুখ জুনয় এবতে আদ্যন্তবন্ত কন্তেয়ন তেখু ৰমতে বুদ্ধ। ভগৱান শ্ৰীকৃষ্ণই ইতিপূৰ্বে ক'লে যে অজ্ঞানতাৰ দ্বাৰা প্ৰকৃত জ্ঞান আবৃত হৈ থকা জীৱবোৰ মোহগ্ৰস্ত হৈ নিজকে কৰ্মৰ কৰ্তা আৰু ভোক্তা বুলি মানি লয়, যাৰ ফলত সিহঁত বাৰে বাৰে জন্ম মৃত্যুত আৱৰ্তিত হ'ব লগা হয়। সেয়ে অৰ্জুনে প্ৰশ্ন কৰিলে যে সকলো জীৱই এনেদৰে নিজক কৰ্তা ভোক্তা বুলি মানি লৈ মোহগ্ৰস্ত হৈ থাকে নেকি? উত্তৰত ভগৱান শ্ৰীকৃষ্ণই ক'লে যে নহয় অৰ্জুন, যিসকলে নিজৰ জ্ঞান বিবেকৰ দ্বাৰা নিজৰ অজ্ঞানতা নাশ কৰিছে, তেওঁলোকৰ সেই সূৰ্যৰ নিচিনা জ্ঞানে তেওঁলোকক কৰ্তৃত্ব ভোক্তৃত্ব ৰহিত কৰি সচিদানন্দ ঘন পৰমাত্মাক প্ৰকাশ কৰি দিয়ে, অৰ্থাৎ তেওঁলোকক পৰমাত্মাৰ অনুভূতি কৰাই দিয়ে। সেই অজ্ঞানতা কি? যি অজ্ঞানৰ দ্বাৰা অনাদিকাল ব্যাপী সমস্ত জীৱৰ জ্ঞান আবৃত হৈ আছে, যাৰ বাবে মোহগ্ৰস্ত মানুহে আত্মাও পৰমাত্মাৰ যথাৰ্থ স্বৰূপক জানিব নোৱাৰে, সেই অজ্ঞানতাৰ কথা কোৱা হৈছে। সূৰ্যই যিদৰে অন্ধকাৰক সৰ্বতোভাৱে নাশ কৰি দৃশ্যবস্তু মাত্ৰকেই প্ৰকাশিত কৰে, তেনেদৰে প্ৰকৃত জ্ঞানীও অজ্ঞানক সৰ্বতোভাৱে বিনাশ কৰি পৰমাত্মাৰ স্বৰূপক যথাযথভাৱে প্ৰকাশিত কৰে। যি এই যথাৰ্থ জ্ঞান লাভ কৰে, তেওঁ কেতিয়াও কোনো অৱস্থাতেই মোহগ্ৰস্ত নহয়। সেই পৰমাত্মা তত্ত্বৰ অনুভূতি আৰুনো কাৰ কাৰ হয়? সেই পৰমাত্মা তত্ত্বৰ অনুভূতি সেইজনৰ হয়, যাৰ বুদ্ধি মন পৰমাত্মাৰ সৈতে তদাকাৰ হয়, যাৰ স্থিতি পৰমাত্মা তত্ত্বত থাকে। তেনে পৰমাত্মপৰায়ণ সাধক জ্ঞানৰ দ্বাৰা পাপ পুণ্য ৰহিত হৈ পৰমাত্মাক লাভ কৰে, তেওঁলোকৰ পুনৰ্জন্ম নহয়। অৰ্জুনৰ জানিবলৈ ইচ্ছা হ'ল যে এই পৰমাত্মা তত্ত্ব লাভ কৰা মহাপুৰুষসকলৰ জ্ঞান ব্যৱহাৰ কালত কেনে হয়। সেয়ে ভগৱানে ক'লে যে তেনে তত্ত্বজ্ঞ মহাপুৰুষে বিদ্যা বিনয় সম্পন্ন ব্ৰাহ্মণ আৰু চণ্ডালৰ মাজত তথা গৰু হাতী আৰু কুকুৰতো একে সমৰূপ পৰমাত্মাকহে দেখা পায়, অৰ্থাৎ সকলোকে সমান চকুৰে চায়। ভগৱানৰ এই কথাৰ অভিপ্ৰায় এই যে তত্ত্বজ্ঞানী মহাপুৰুষৰ বিষম ভাৱ সৰ্বতোভাৱে নষ্ট হৈ যায়। তেওঁৰ দৃষ্টিত এক সচিদানন্দ ঘন পৰমাত্মা ব্যতীত অন্য কাৰো অস্তিত্ব নাথাকে। সেয়ে তেওঁ সৰ্বত্ৰতে সমভাৱাপন্ন হৈ পৰে। এই বিষয়টি বুজাবৰ বাবে মানুহৰ মাজত সৰ্বোত্তম শ্ৰেষ্ঠ ব্ৰাহ্মণ, নিম্নতম চণ্ডাল আৰু পশুৰ মাজত উত্তম গাই গৰু, মধ্যম হাতী আৰু নিম্নতম কুকুৰৰ উদাহৰণ দিয়া হৈছে আৰু এইবোৰত সমভাৱ দৰ্শনৰ কথা কোৱা হৈছে। কিন্তু সকলোৱে এই 5 প্ৰাণীৰ লগত বিষম ব্যৱহাৰ কৰিব লগা হয়। যিদৰে গাইৰ দুগ্ধ পান কৰা হয় কিন্তু কুকুৰৰ দুগ্ধ কোনেও পান নকৰে, তেনেদৰে হাতীত আৰোহণ কৰা হয়, কুকুৰত কোনেও আৰোহণ নকৰে। যিবোৰ বস্তু পশুৰ শৰীৰ নিৰ্বাহৰ বাবে উপযুক্ত, সেইবোৰ মানুহৰ বাবে উপযুক্ত নহয়। ব্ৰাহ্মণৰ যি কৰ্ম চণ্ডালৰ তদনুৰূপ নহয়। এই উদাহৰণ দি ভগৱানে বুজাব বিচাৰিছে যে যাৰ মাজত ব্যৱহাৰিক বিষম ভাৱ অনিবাৰ্য, তাতো এই তত্ত্বজ্ঞানী মহাপুৰুষসকলৰ সমভাৱেই থাকে। কেতিয়াও কোনো কাৰণতে ক'তো তেওঁৰ মনত বিষম ভাৱ নাথাকে।
ভগৱানে পুনৰ ক'লে যে যাৰ মন সৰ্বথা সাম্য অৱস্থাত অৰ্থাৎ পৰমাত্ম তত্ত্বত সুস্থিৰ হৈছে তেওঁ ইয়াতেই অৰ্থাৎ জীৱিত অৱস্থাতেই সংসাৰক জয় কৰিছে, সংসাৰৰ ওপৰলৈ উঠিছে। কাৰণ ব্ৰহ্ম হ'ল নিৰ্দোষ আৰু সম, সেইকাৰণে তেওঁ সমৰূপ ব্ৰহ্মতে স্থিত হৈ থাকে। অৰ্থাৎ এই কথাৰ দ্বাৰা ভগৱানে ক'ব বিচাৰিছে যে যাৰ মন পূৰ্বোক্তভাৱে সমত্ব প্ৰাপ্তি হৈছে অৰ্থাৎ যাৰ সমবুদ্ধি হৈছে তেওঁলোকে বৰ্তমান জীৱনতেই সংসাৰখন জয় কৰিছে। তেওঁলোক চিৰদিনৰ বাবে জন্ম মৃত্যুৰ পৰা মুক্তি লাভ কৰি জীৱন উন্মুক্ত হ'ল। লোকদৃষ্টিত শৰীৰ ধাৰণ কৰি থাকিলেও বাস্তৱত শৰীৰৰ সৈতে তেওঁলোকৰ কোনো সম্বন্ধই নাথাকে। অৰ্জুনে ভগৱান শ্ৰীকৃষ্ণক প্ৰশ্ন কৰিলে যে হে ভগৱান, এনে সাম্য অৱস্থাত স্থিত হৈ থকাৰ উপায় কি? ভগৱানে ক'লে যে ব্যৱহাৰত প্ৰিয় অপ্ৰিয় অৰ্থাৎ অনুকূল প্ৰতিকূল পৰিস্থিতি আহি পৰিলেও যি হৰ্ষিত বা উদ্বিগ্ন নহয়, সেই মোহৰহিত স্থিৰ বুদ্ধিৰ ব্ৰহ্মক জানোতা অৰ্থাৎ ব্ৰহ্মজ্ঞানী পুৰুষ পৰমাত্মাতে স্থিত থাকে। অৰ্জুনে জানিব বিচাৰি ক'লে যে হে ভগৱান, প্ৰিয় ও অপ্ৰিয় বস্তুৰ প্ৰাপ্তিত হৰ্ষিত ও উদ্বিগ্ন নোহোৱাৰ অভিপ্ৰায়নো কি? অৰ্জুনক বুজাবৰ বাবে ভগৱানে ক'লে যে হে অৰ্জুন, যিবোৰ পদাৰ্থ মন বুদ্ধি ইন্দ্ৰিয় ও শৰীৰৰ অনুকূল হয় মানুহে সেইবোৰক প্ৰিয় বোলে। অজ্ঞ ব্যক্তিসকলৰ এইবোৰ অনুকূল পদাৰ্থৰ প্ৰতি আসক্তি থাকে, সেয়ে তেওঁলোকে এইবোৰ লাভ কৰিলে আনন্দিত হয়। কিন্তু তত্ত্বজ্ঞানীসকল সমভাৱত স্থিত হৈ থকা বাবে তেওঁলোকৰ কোনো বস্তুতে অকণো আসক্তি নাথাকে। সেইবাবে যেতিয়া তেওঁলোকৰ প্ৰাৰব্ধানুসাৰে কোনো অনুকূল বস্তু প্ৰাপ্তি হয় অৰ্থাৎ তেওঁলোকৰ মন বুদ্ধি ও শৰীৰৰ লগত কোনো প্ৰিয় বস্তুৰ সংযোগ হয় তেতিয়া তেওঁলোক হৰ্ষিত নহয়। কাৰণ মন ইন্দ্ৰিয় শৰীৰ ইত্যাদিত তেওঁলোকৰ অহং মমতা ও আসক্তি বিন্দুমাত্ৰো নাথাকে। তেনেদৰেই যিবোৰ পদাৰ্থ মন বুদ্ধি ইন্দ্ৰিয় ও শৰীৰৰ প্ৰতিকূল হয় মানুহে তাক অপ্ৰিয় বুলি কয়। অজ্ঞ ব্যক্তিৰ সেইবোৰ বস্তুৰ প্ৰতি দ্বেষ হয়, সেয়ে তেওঁলোকে সেইবোৰ বস্তুৰ প্ৰাপ্তিত ভয় খায় আৰু অত্যন্ত দুখ অনুভৱ কৰে। কিন্তু জ্ঞানী পুৰুষৰ মনত কোনো দ্বেষ নাথাকে, সেয়ে তেওঁলোকৰ মন ইন্দ্ৰিয় ও শৰীৰৰ লগত অত্যন্ত প্ৰতিকূল পদাৰ্থৰ সংযোগ হ'লেও তেওঁলোক উদ্বিগ্ন বা দুখিত নহয়। ভগৱানে অৰ্জুনক উপদেশ প্ৰদান কৰি ক'লে যে হে অৰ্জুন, বাহ্যিক বস্তু বা পদাৰ্থত আসক্তি নথকা ব্যক্তিয়ে প্ৰথমতে নিজৰ অন্তৰতে থকা সাত্ত্বিক সুখ লাভ কৰে, তাৰ পিছত পৰমাত্মাৰ সৈতে অভিন্ন হৈ অক্ষয় সুখ অনুভৱ কৰে। অৰ্জুনে ভগৱান শ্ৰীকৃষ্ণক পুনৰ প্ৰশ্ন কৰিলে যে হে ভগৱান, তুমি কোৱা সেই বাহ্যিক পদাৰ্থৰ আসক্তিৰ পৰা কেনেকৈনো হাত সাৰিব পাৰি? উত্তৰত ভগৱান শ্ৰীকৃষ্ণই ক'লে যে হে কুন্তি নন্দন, ইন্দ্ৰিয় আৰু বিষয়ৰ সংযোগত উৎপন্ন হোৱা যিমানবোৰ সুখ ভোগ আছে সেই সকলো হ'ল দুখৰ কাৰণ আৰু আদি অন্তযুক্ত অৰ্থাৎ আহি গুচি যোৱা বিনাশশীল। গতিকে বিবেকবান লোক সেইবোৰত লিপ্ত হৈ নাথাকে। এই কথাৰ অভিপ্ৰায় ব্যক্ত কৰি ভগৱানে ক'লে যে পতংগই যিদৰে অজ্ঞানবশতঃ পৰিণাম নুবুজি অগ্নিকে সুখৰ কাৰণ ভাবি তাকে পাবৰ বাবে উৰি উৰি সেই দিশে ধাবিত হয় আৰু তাত পৰি প্ৰচণ্ড তাপত দগ্ধ হৈ মৃত্যুমুখত পৰে, তেনেদৰেই অজ্ঞ লোকে ভোগকে সুখৰ কাৰণ ভাবি তাত আসক্ত হৈ সেইবোৰ ভোগ কৰাৰ চেষ্টা কৰে আৰু পৰিণামত মহা দুখ পায়।
বিষয়ক সুখৰ কাৰণ ভাবি তাক ভোগ কৰাৰ বাবে মানুহৰ আসক্তি বৃদ্ধি পায়। আসক্তিৰ পৰা কাম ক্ৰোধাদি অনৰ্থৰ উৎপত্তি হয় আৰু তাৰ পৰা নানা প্ৰকাৰ দুৰ্গুণ দুৰাচাৰ আহি তেওঁক চৌপাশে আগুৰি ধৰে। পৰিণামত তেওঁৰ জীৱন পাপময় হৈ উঠে আৰু ইয়াৰ ফলত তেওঁ ইহলোক ও পৰলোকত নানা প্ৰকাৰ ভয়ানক তাপ ও যন্ত্ৰণা ভোগ কৰিবলগীয়া হয়। বিষয় ভোগৰ সময়ত মানুহে ভ্ৰমবশতঃ যি স্ত্ৰী প্ৰসংগাদি ভোগকে সুখৰ কাৰণ ভাবে, সেইবোৰেই পৰিণামত তাৰ বল বীৰ্য আয়ু আৰু মন বুদ্ধি প্ৰাণ ও ইন্দ্ৰিয়াদিৰ শক্তি ক্ষয় কৰে আৰু শাস্ত্ৰ বিৰুদ্ধ হ'লেতো সেইবোৰেই পৰলোকত ভীষণ নৰক যন্ত্ৰণা ভোগত বাধ্য কৰি ভয়ংকৰ দুখৰ কাৰণ হয়। সুখৰূপ ভাবি ভোগ কৰা বিষয় কেতিয়াবা প্ৰাৰব্ধবশতঃ নষ্ট হ'লে তাৰ সংস্কাৰ বাৰে বাৰে মনলৈ আহি মানুহক শোকাচ্ছন্ন কৰে আৰু তাত অনুতাপ কৰে। এই সকলোবোৰ কথা বিচাৰ কৰিলে প্ৰমাণিত হয় যে বিষয়ৰ সংযোগে প্ৰাপ্ত ভোগ প্ৰকৃতপক্ষে দুখৰেই কাৰণ, তাত সুখৰ লেশমাত্ৰও নাই। অজ্ঞতাবশতঃ ভ্ৰমৰ দ্বাৰাই ই সুখৰূপ বুলি প্ৰতীত হয়। সেয়ে ভগৱানে ইয়াক কেৱল দুখৰেই হেতু বুলি কৈ অৰ্জুনক সিদ্ধান্ত দিছে যে হি সংস্পৰ্শজা ভোগা দুঃখ জুনয় এব তে আদ্যন্তবন্ত কন্তেয় ন তেষু ৰমতে বুদ্ধ। অৰ্থাৎ ভোগ যদিও বিষয়ী ব্যক্তিসকলৰ ক্ষেত্ৰত সুখৰূপে পতিতমান হয়, কিন্তু ই দুখৰেই কাৰণ। ইয়াৰ আদি অন্ত আছে, অৰ্থাৎ অনিত্য। সেইবাবে হে অৰ্জুন, বুদ্ধিমান বিবেকমান ব্যক্তি তাত আসক্ত নহয়। অপৰাধ মাৰ্জনাৰে কৃষ্ণ আগলৈ।